নমস্কাৰ আপোনালোকক RM এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ বাবে আজি ডাঙৰ খবৰ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। স্কিপ কৰিলে হয়তো আপোনালোকে গম নাপাব পাৰে। যিসকলে এডিআৰই গ্ৰেড 4 বা গ্ৰেড 3 দিছিল তেওঁলোকৰ ৰিজাল্টক লৈ এতিয়া হাহাকাৰ হৈ আছে। কিয় এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ আছে, যিটো এডিআৰই গ্ৰেড 4 আৰু গ্ৰেড 3 ৰিজাল্টক এজন যুৱকৰ পৰা লাখ লাখ টকা বিচাৰিছিল, পাছ কৰাই দিম বুলি কৈছিল। সেয়েহে আজি ভিডিঅ'টোৰ যোগেদি আপোনালোকে গম পাব কি হৈছিল, সবিশেষ এইটো ভিডিঅ'ৰ যোগেদি গম পাব। যদি চেনেলটোলৈ নতুনকৈ আহিছিল তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুতে হয়তো গম নাপাব পাৰে সামাজিক মাধ্যমত ভিডিঅ'টো ভাইৰেল হৈছে আৰু এজন যুৱকৰ পৰা এজন অফিচাৰে এডিআৰই গ্ৰেড 3 হওক বা গ্ৰেড 4 এটা চাকৰিত পাছ কৰাই দিম বুলি তেখেতে কৈছিল। কিন্তু পইচা খুজিছিল, তাৰ বিনিময়ত তেওঁ প্ৰায় কিমান টকা খুজিছিল আপোনালোকে ভিডিঅ'টো শেষলৈকে থাকিলে গম পাব। আৰু সেয়েহে ভিডিঅ'টো কি কৈছিল আপোনালোকে প্ৰথমতে শুনি লওক। কামটোতো আগবাঢ়িবৰ মন আছে, কথাটো হ'ল কি ইমান দিব পৰা মোৰ সম্বল নাই না। তেখেতেতো বহুতে কৈছে, 2 কৈছে। টকা দিয়ক আৰু চৰকাৰী চাকৰি লওক। অসম চৰকাৰে শেহতীয়াকৈ অনুষ্ঠিত কৰা এডিআৰইৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ একোটা পদক লৈ এতিয়া এনেদৰে চলিছে দৰদাম। তুমি প্ৰথম কাম কৰিবা, তোমাৰ মোৰ হোৱাটছএপত তুমি দিয়া কাটখন পঠাবা আৰু কালি তুমি আহিলে তোমাৰ গোটেই ডকুমেণ্টছখিনি লাগিব। প্ৰথম ডিগ্ৰী আছে না, SSLC আৰু ডিগ্ৰী গোটেইখিনি লাগিব। 2 নম্বৰ কথাটো হৈছে আৰু কিমান পাৰ্চেণ্টেজ আছে তোমাৰ? 50%। 50%। কিমান বছৰ আগত কৰিছিলা তুমি? 2021। ৰিনিউৱেলটো নাই তাতে? নাই। ৰিনিউৱেল আছে ন? আৰু নাম ৰেজিষ্টাৰ হৈছে ন তোমাৰ? মানুহৰ এটা বিশ্বাসত যাওক, তুমি এখানে দিবা মই তোমাৰ কামটো কৰি দিম, সেই এটা বিশ্বাসত কমত কৰি দিছিলো, বুজি পাইছা নাই? আমি অফিচত কৰি দিলো না, এগ্ৰিমেণ্ট কৰি যোৱাৰ লগে মোৰ এটা ৰিস্ক আহি যাব, আমাৰ সভাপতিৰ এটা ৰিস্ক আহি যাব। কথাটো শুনি নহয়? সেই খাতিৰত এগ্ৰিমেণ্ট কৰাৰ পিছত পেমেণ্টটো ফুল দিব লাগিব, বুজি পাইছা নাই? কাৰণ পেমেণ্টটো মাষ্ট বি ফুল। ইতিমধ্যে চাকৰিৰ বাবদ ধন সংগ্ৰহৰ কেইবাটাও ফোন কল ভাইৰেল হৈছে সামাজিক মাধ্যমত। মুখ্যমন্ত্ৰী মহোদয়ে কৈ থাকে যে স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে সকলো চৰকাৰী চাকৰিৰ পৰীক্ষা সম্পন্ন হয় বা চৰকাৰী নিযুক্তি সম্পন্ন। এইবাৰ যি এনেকুৱা ধৰণৰ কথা শুনিছোঁ, আমাৰ যথেষ্ট মনত ভয় সোমাইছে, শংকা সোমাইছে। সেয়া আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ বিচাৰিছোঁ। এনেকুৱা ধৰণৰ যিটো ধৰি লওক এটা ফ্ৰড কৰি আছে বা তেনেকুৱা ধৰণৰ, আমিতো শুনিছোঁ যে পইচা দিলে চাকৰি নহয়, তো এনেকুৱা ধৰণৰ যি পইচা লোৱা এটা প্ৰবঞ্চনাৰ ৰাজ এটা চলি আছে, সেই বস্তুটো যাতে অতি সোনকালে নোহোৱা হয় আৰু এইটো যাতে পুলি পোখালিয়ে নোহোৱা হয়। দিব্যাংগ মঞ্চ অসমৰ নেতা চেৰিন আহমেদ আৰু নৱজিৎ বৰ্মনৰ বিৰুদ্ধে উঠিছে ধন সংগ্ৰহৰ অভিযোগ। হয়তো আপোনালোকে কথাখিনি শুনিলে, প্ৰথমতে তেখেতসকলে অফিচৰ লগতো কণ্টেক্ট আছিল আৰু অফিচতো কেইটকামান পইচা দিব লাগিব বুলি আপোনালোকে হয়তো শুনিছে। আৰু তেনেকৈ তেখেতসকলে এই কামটোত লিপ্ত হৈছিল। কিন্তু আমাৰ অসম চৰকাৰে স্বচ্ছ আৰু নিকাৰে চাকৰি দিম বুলি ঘোষণা কৰিছিল, আপোনালোকে হয়তো গম পাইছেই। কিন্তু এইটো আৰু আপোনালোকে হয়তো শুনিছে তেখেতে আগধন আগতীয়াকৈ লাগে বুলি কৈছিলে, যে পইচাটো আগতীয়াকৈ দিয়া বুলি আপোনালোকে হয়তো শুনিছে। তেনেকুৱাকৈ তেখেতসকলে পইচাবোৰ কালেক্ট কৰিছিল। আৰু এইটো বিশেষকৈ ইমান এটা গম নাপাওঁ, কাৰণ মই জনাইতে সকলো ক'লোঁ এতিয়া, কাৰণ মই এতিয়া বিশেষকৈ গম নাপাওঁ। যিখিনি গম পাইছোঁ আপোনালোকে হয়তো শুনিছেই ছ'চিয়েল মিডিয়াৰ যোগেদি বা নিউজৰ যোগেদি, ইমান বিশেষ ক'বলৈ নাযাওঁ। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। কেনে পালে? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।
আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কাৰণ এনেধৰণৰ আপডেট আপোনালোকে এইটো চেনেলতে পাই থাকিব আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ